हेलो एवरीवन आहक आज बनाओ मोर स्टाइलत रातिर साजर कारण लोकेल चिकेन बोलक स्टार्ट करूँ चिकेनखिनि बनाबले मैं फार्स्टते चिकेनखिनि भालके धुई लैसु लगत दुटा मीडियम साइजर पियाज काटि लैसु दुटा आलू काटि लैसु लगत एटा बिलाही एफाले आदा নহৰু पेस्ट और गोटा गरम मसला केराहित तेलखिनि गरम हबले दि मैं यात गोटा गरम मसलाखिनि दि लैसु লৈ তাত দিছো কাটি থোৱা পিয়াজ দুটা এখানে অকনমান ভাজি লৈছো ভাজি লৈ ইয়াত দিছো নিমখখিনি দি উঠি অকমান ৰঙচুৱা হলে ভাজিছো পিয়াজখিনি তাত দিছো আদা নহৰুৰ পেষ্ট দি অকমান টাইম ভাজি লৈছো আদা নহৰুৰ পেষ্টখিনি পিয়াজৰ লগত দি মই অকমান টাইম ভাজি লৈছো ভাল গোন্ধ এটা ওলোৱা লৈকে এখিনি যেতিয়া ভাল গোন্ধ এটা ওলাব তেতিয়া মই ইয়াত ধুই থোৱা মাংসখিনি দিছো দি ভালদৰে লৰাই দি ইয়াতে মই আকৌ এড কৰিছো কাটি থোৱা বিলাহীখিনি দি ভালদৰে লৰাই দিছো লৰাই 2 মিনিট মান টাইম ভাজি লৈছো ভাজি লৈ ইয়াত মই এড কৰিছো বেসিক মছলাখিনি হালধি গুৰি ধনিয়া গুৰি জিৰা গুৰি জালুকৰ গুৰি মিট মছলা গৰম মছলা ৰেড চিলি পাউডাৰ এখিনি বেসিক মছলা অকনমান দিছো দেখিছেই মছলাৰ পৰিমাণখিনি এখিনি দি মই মাংসখিনি ভালদৰে লৰাই দিছো লৰাই দি ইয়াতে আকৌ কাটি থোৱা আলুকেইটা এড কৰিছো আলুখিনি দি ভালদৰে লৰাই দিছো এতিয়ালৈ মই পানী ইউজ কৰা নাছিলো এতিয়া অকনমান পানী দি এখিনি ভালদৰে লৰাই দিম পানী একেলগে বেছিকে দি দিব নালাগে অকনমান পানী দি যাব লাগে তেতিয়া মাংসৰ টেষ্টটো বহুত ভাল হয় মাজতে মই ঢাকনিখনো লগাই দিছো দি 2 মিনিট মান ৰাখিছো আকৌ ঢাকনিখন গুছাই লৰাই দিছো তাৰ মাজত দিছো মই এটা তেজপাত পুৰি আৰু দুটা শুকান জলকীয়া পুৰি দিছো এনেকে পুৰি দিলে টেষ্টটো বহুত ভাল আহে তাৰ পিছত আকৌ মই সেম প্ৰসেস ৰিপিট কৰি গৈছো অকন পানী দিছো আকৌ লৰাই দিছো মাংসখিনি হেনেকে কৰি এয়া প্ৰায় হ অৱস্থা মাংসখিনি কালাৰটো ধুনিয়া আহিছে আৰু গোন্ধটো বহুত ধুনিয়া আহিছে প্ৰায় ৰেডি হৈছে এনেকে সেম প্ৰসেস ৰিপিট কৰি মোৰ এয়া হৈ গল লোকেল চিকেন কাৰি আপোনালোকে যিমানখিনি গ্ৰেভি ৰাখিব বিচাৰে সিমানখিনি পানী এড কৰি দিব মই এখিনি মানে ৰাখিছো পানী অকমান কম গ্ৰেভি কৰিছো এয়া হৈ গল মোৰ লোকেল চিকেন কাৰি ৰেডি এনেকে ট্ৰাই কৰি চাব আপোনালোকে কেনেকুৱা পাই জনাব ধন্যবাদ